মাদকের বিরুদ্ধে কাছাড় পুলিশের জিরো টলারেন্স নীতিতে ফের বড় সাফল্য। গোপন সূত্রের খবরের ভিত্তিতে শিলচর মেহেরপুর এলাকায় অভিযান চালিয়ে বিপুল পরিমাণ মাদক উদ্ধার করেছে পুলিশ। 85টি সাবানের বাক্সে বিপুল পরিমাণ হেরোইন বাজেয়াপ্ত করা হয়েছে, যার বাজার মূল্য প্রায় 5 কোটি টাকা। আটক করা হয়েছে শ্রীভূমি জেলার পাথারকান্দি এলাকার এক পাচারকারীকে। ব্যুরো রিপোর্ট বরাক বিশ্বন। অবৈধ ড্ৰাগছৰ ব্যৱসায়ৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে আন এক বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৱাকালি আমি গোপন সূত্ৰে গম পাইছিলোঁ যে শ্ৰীভূমি জিলাৰ এজন যুৱক, তেওঁৰ নাম শামীম আহমেদ, তেখেতৰ ঘৰ পাথাৰকান্দিত। তেখেতে শিলচৰ চহৰৰে মেহেৰপুৰ অঞ্চলত নিজামুদ্দিন নামৰ ব্যক্তি এজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিলে। সেইজন ব্যক্তি শামীম আহমেদ, তেখেতে বহিৰাজ্যৰ পৰা তেওঁ ড্ৰাগছ আনি সেই ভাড়াঘৰত তেওঁ মজুত কৰি ৰাখিছিলে। আৰু আমি এই ঘটনাৰ সম্ভেদ পাই আমি লগে লগে এটা অভিযান চলাইছিলোঁ। আৰু এই অভিযান কালত তেখেতৰ পজিশ্যনৰ পৰা 85টাকৈ চাবোনৰ বাকচ, য'ত তেওঁ হিৰ'ইন লুকুৱাই আনিছিল, 947 গ্ৰাম হিৰ'ইন লুকুৱাই আনিছিলে, তেখেতক হাতে নাতে ধৰা পেলাইছিলোঁ। আৰু ইয়াৰ বিৰুদ্ধে এটা ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰ তদন্ত আৰম্ভ হৈছে। ইয়াৰ ভেলু প্ৰায় 5 কোটি টকামান হ'ব। যিখিনি আমাৰ প্ৰাৰম্ভিক তদন্ত হৈছে তাৰ পৰা আমি গম পাইছোঁ যে বহিৰাজ্যৰ পৰা তেখেতে এই বস্তুখিনি লৈ আহিছিলে আৰু কাছাৰ জিলাৰ মাজেৰে সৰবৰাহ কৰি আন ৰাজ্যলৈ লৈ যোৱা তেওঁ চেষ্টা চলাই আহিছিলে। আমাৰ ইতিমধ্যে যিটো ইনভেষ্টিগেশ্যন আছে, প্ৰাৰম্ভিক তদন্ত, এই প্ৰাৰম্ভিক তদন্তৰ ভিত্তিত এইখিনি বস্তু গম পোৱা হৈছে আৰু ইয়াৰ তদন্ত অব্যাহত আছে। আৰু পিছত যদি কোনো ফৰৱাৰ্ড আৰু বেকৱাৰ্ড লিংকেজত কোনো বেলেগ ব্যক্তি বিশেষ আমাৰ নজৰত আহে, তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।